যোৱাকালি যোৰহাটৰ পৰা ক্লাছ কৰি গুৱাহাটী পালোহি আহোঁতে আকৌ ঘৰত সোমাই আহিলো ৰহাত আৰু ভাত পানী খাই আহোঁতে মায়ে দি পঠিয়ালে কচু আৰু কিবি চব্জি দি পঠিয়ালে আৰু মই ভাবিলো কচু যিহেতু আছে ধুনীয়াকৈ লোকেল চিকেনৰ সৈতে বনাও বিশ্বাস কৰিবনে কি অৱস্থা মোৰ মানে আমাৰ গুটে গিটাৰে কি হল কাম কৰা মানে সহায় কৰা বাইদেউগৰাকী নাহিলে কিবা বিশেষ কাৰণত ক'বাত যাব লগা হ'ল আজি বেছি প্ৰয়োজন আছিল আজিহে নাহিলে যাৰ কাৰণে একদম মিডুলাকো মাতিলো দুইটা কিটা মিলি ঘৰটো চাফা কৰিলো ইমান দিন বন্ধ আছিল বহুত লেতেৰা হৈ থকা নাই ঠিক মাইটো বস্তু ইমান বেছি লেতেৰা হৈ থকা নাছিলে বাট ষ্টিল অকমানটো না লেতেৰাটো হ'বই দিয়কচোন সেইখিনি কৰোঁতে মেলে 3টা বাজিলে মাজতে আকৌ আমাৰ ফ্লেটমেট বাইদেউগৰাকীয়ে 3টা বাজিলে ভাত বনাওঁতে ফ্লেটমেট বাইদেউগৰাকীয়ে ৰুটি ভাজি দিলে আমালৈ বেয়া লাগি বা আমালৈ একদম কৈছে যে বেচাৰাকেইটা কাম কৰি আছা কিবা বনাইছা ৰুটি ভাজিকে খাই লৈ পেটটো অলপ ঠাণ্ডা কৰি ভাবিছো আপোনালোকৰ ৰেচিপিটা আগবঢ়াও কচু আৰু লোকেল চিকেন দি বনাম আৰু তাৰ কাৰণে একদম প্লেট কিখন নাযাব আৰু একদম ষ্টিলৰ প্লেটে ইউজ কৰিছো আৰু এইটো কেৰাহী নতুনকৈ লৈছিলো এমাজনৰ পৰা সেইটো কি আছিল নামটো পাহৰি থাকিলো আপোনাক কম বাৰ পিছত আৰু ধুনীয়াকৈ পিয়াজ 3টা কাটি লৈছো বিলাহী 2টা কাটি লৈছো আলু এটা কাটি লৈছো তাৰ লগতে কচুখিনি দেখিছে ধুনীয়াকৈ মই আকৌ কচু একদম হেৰি কৰিব নাজানো এনেকৈ কচু গুচাব নাজানো মাহঁতে গুচাই দিয়ে খাওঁ বনাইছো তেনেকৈ মাহঁতে গুচাই দিয়াৰ পিছত আজি আকৌ বাইদেৱে দেখাই দিলে এতিয়া পাৰিম আৰু কৰিবলৈ বাইদেৱে ৱালমেট ইয়েছ বঢ়িয়া ৰেচিপিটো কি আৰু মই যেনেকৈ বনাব দেখাই আছোঁ পিঁয়াজখিনি দিয়াৰ পাছত নিমখ দি দিলোঁ যাতে সোনকালে ভাজ খায় আৰু পিঁয়াজখিনি ৰঙচু হোৱাৰ লগে হালধি দি লগতে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম অলপ সময় হাই ফ্লেমতে আপোনালোকে চাব আৰু মিডিয়াম টু হাই ফ্লেম কৰি ধুনীয়াকৈ ভাজিব মানে অকণমান ৰঙচুৱা হ'লে ভাল লাগে মাংসখিনি এনেকৈ তেলতে তাৰপিছতহে মই মছলা এড কৰিম ধুনীয়াকৈ দেখিছে ধুনীয়াকৈ হাই টু মিডিয়াম ফ্লেমত ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ অকল ৰঙচুৱা হোৱাৰ মাজতে ঢাকনি দিলোঁ আৰু ৰঙচুৱা হোৱাৰ লগে লগে জালুক জিৰা আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টটো ধুনীয়াকৈ দি দিছোঁ সেইখিনি দিও অলপ সময় ভাজিম অকণমান মছলা থৈ দিছোঁ পিছত এড কৰিম এফালে ভাতো বহাই দিলে মিডুলাই তাৰ লগে লগে মাংসও ফ্ৰাই হৈ আছে মিডিয়াম টু হাই ফ্লেমত তাৰ লগে অলপ সময় মছলা দি ভাজ খোৱাৰ পাছতে আমি বিলাহী আলু অলপমান পিঁয়াজ বাকী আছিল সেইখিনিও দি দিলোঁ বঢ়িয়াকৈ মাংসখিনি মিডিয়াম টু হাই ফ্লেমত ফ্ৰাই কৰি আছোঁ মাছটো শুনিছে নাই ক'ব আৰু এতিয়া হ'ল কেৰাহীটো নতুন ষ্টাইলিছ কেৰাহীটো দেখাবৰ কাৰণে বনালোঁ হয় কিন্তু এতিয়া বস্তুখিনি মাংসতকৈ এতিয়া মানে কেৰাহীটোতকৈ বেছি হৈছে এতিয়া এটা কাম কৰিম এইখিনি দেখাতে সৰহ একচুৱেলি কাৰণ এইখিনি মানে যদি মই অলপকৈ দি দিওঁ এইটো বুদ্ধি দিলে সি জাহ গৈ থাকিব আৰু ধুনীয়াকৈ কমি যাব এতিয়া মই অলপমানকৈ দিম এইখিনি দি যদি মই অলপ সময় লৰাই ঢাকন মাৰি থৈ দিওঁ ইয়াৰ পৰা পানী ওলাই সি নিজে কমি যাবগৈ খালি সাৱধানে লৰাম এতিয়া মই কৈছিলোঁ হয়নে ধুনীয়া অলপ সময় লৰাৰ পিছত দেখিছে নাইকিয়া হৈ গ'ল মানে কমিয়ে গ'লগৈ তাৰ পাছতে বাকী থকা কচুখিনিও ধুনীয়াকৈ দি সাৱধানে লৰাই দিব কাৰণ প্ৰথমতেতো ভৰ্তি হৈ থাকিব ন অকণমান ধুনীয়াকৈ লৰাই দিলোঁ আৰু মানে এতিয়া কচু দিয়াৰ পিছত এটা ধুনীয়া আৰমা ওলাই আপোনালোকে যিসকলে বনাইছে গম পাইছে ঢাকন দি অকণমান মিডিয়াম ফ্লেমত থৈ দিলোঁ যাতে কচুখিনি ধুনীয়াকৈ জাহ যায় মাজে মাজে লৰাই আছোঁ যাতে তলিত নালাগে ধুনীয়াকৈ আৰু একদম বঢ়িয়াকৈ ভাজি আছোঁ বাকী থকা মছলাখিনিও দি দিলোঁ যিখিনি পেষ্ট আছে লগতে অকণমান বাতিটো গৰম পানীৰে আউখালি সেইটো একুৱাগাৰ্ডৰ পৰা গৰম পানী ধুনীয়াকৈ উলিয়াই তাতে দি দিলোঁ ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব পানীটো এক্সট্ৰা দিয়াই নাই বাৰু যিখিনি মছলা পানী সেইখিনিতে সিজাই আছোঁ ধুনীয়াকৈ একদম মিডিয়াম টু হাই ফ্লেমত ভাজি ধুনীয়াকৈ মাংসখিনি হ'ব এতিয়া আলু সিজে মানে মাংস হৈ যাব ধুনীয়াকৈ কচুটো সিজোতে বেছি টাইম নালাগে দেখিছানে মাজে মাজে লৰাই দেখাই আছোঁ অলমষ্ট হ'লেই এতিয়া লাহেকৈ গেছটো বন্ধ কৰি দিম মাজতে ল' ফ্লেমতো অলপ সময় সিজালোঁ জানে আৰু মাংস যেনেকৈ সিজাই তেনেকৈ সিজালেই হ'ল আৰু কচু যেনেকৈ সিজাই আৰু আপোনালোকৰ টেষ্টি তৰকাৰী ধুনীয়াকৈ ৰেডি হৈ গ'ল চাওকচোন অকণমান প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ সেয়া দেখিছে KFC মেকডনাল্ডছ যিমানে নাখাওঁ আমাৰ অসমীয়া যিবোৰ খাটি খাদ্য নহয় মানে কি ক'ম মোৰ লোভৰ খাই লওঁ ৰ'ব সেই খাওঁতে লগতে গম নাপায় নহয় এইটো কি ক'ম আপোনাৰ একদম টেষ্ট সঞ্জীৱ এফালে লোভৰ পানী পৰিব এতিয়া জল্দি মই খাই আপোনালোকৰ ৰিভিউটো দিছোঁ বহুত টেষ্টি লাগিছে আপোনালোকে বনাই খাব সঁচাকৈ বেছি ভাল পাব এই আগতে কিন্তু এগৰাকী বৌ এগৰাকীয়ে বনাই খুৱাইছিল তাৰপিছত আমি মানে কচু দি মাজে মাজে বনাই খাওঁ আপোনালোকে খাই নাখায় জনাব অসমৰ কোনটো কোণৰ পৰা ভিডিঅ'টো চাই আছে সেইটো জনাবলৈ নাপাহৰিব সদ্যহতে খাওঁ আপোনালোকে